নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ অন্য এটি ভিডিঅ'ত আৰু আজি হৈছে 27th মে আৰু অহা কাইলৈ ৰাতিপুৱা 6টা বজাত আমাৰ বিহাৰী ছাৰ যাবগে ফুশ राजस्थान so you are going back to Rajasthan कैसा फील हो रहा है after a long time very what outside और ये दीदी गुलू 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 तेरा बाप जा गुलू गुलू का बाप जा रहा है गुलू और गाइस ये गुलू गुलूर सिबलिंग गुलू गुलू का छोटा भाई देखो ये गुलू गुलू का छोटा भाई हाय गुलू गुलू तो वहाँ पे तो असम के कंपैरिजन में बहुत ज्यादा गर्मी होगा तो कैसा लग रहा है कैसे सर्वाइवल होगा उधर सर्वाइव तो अभी करना ही पड़ेगा ना क्योंकि एग्जाम आ रहे मिस भी नहीं कर सकता जाने का मन नहीं था अच्छा मौसम नौकरी नहीं लगेगा तो खाएगा क्या ना हाँ वही तो नौकरी लेके आना नौकरी हाँ उधर झोले में अंदर बढ़िया झोले में कुछ भी हो सरकारी नौकरी देखो देखो दोनों का झगड़ा देखो कैमरा में शुरू हो गया ये लोग আৰু যেহেতু ৰাতিপুৱাই ট্ৰেইন ন সো মই এইবিলাক খানা চানা ৰেডি কৰি আছো তাৰ মৰ্নিং ব্ৰেকফাষ্টৰ কাৰণে আৰু লগতে লাঞ্চো কৰিব কি এইখিনি মছলা ৰেডি কৰি আছো পুৰা ৰাজস্থানী ষ্টাইলত আৰু ইয়া অকমান বুট ভিজাই থৈছিল আৰু আলু আৰু এইয়া কেৰাহী তেল গৰম হৈ আছে গুটেইখিনি বস্তু এতিয়াই ৰেডি কৰি থৈ দিম যেতিকে ৰাতিপুৱা সম্ভৱ নহয় ন বহুত দৌৰাদৌৰি থাকিব সেই কাৰণে গাইজ এই পুতলাটো যে আনিছিলো চাকছে পুতলাটো কি কৰিলে গুলু গুলুৱে কি মানে গুলু গুলু কি কৰিলা কি কৰিলা চাচোন কি কৰিলে মুণ্ড সুণ্ড সব বেলেগ কৰি পেলাই এনেকুৱা নকৰে নহয় জান এইবিলাক বেয়া স্বভাৱ আৰু হাঁহি আছে কৰি মেলি চাচোন अभी छू रहा है यार बदमाश होइसे ही चाचोन केनेके हाई है पुतला तो सर धर से अलग कर दिया लगाओ इसको क्या गुलू गुलू यार दिस इज योर सिबलिंग ना तुम क्यों ऐसा करते हो भाई है वो तुम्हारा देखो फिर से जोड़ा लगाई दिले चुआ एया मसलारे आलूर सब्जी अलमोस्ट फ्राई होले और इटा पानी ढाली दिम বিলাহী নিদু বিলাহী দিলে অকমান গুন্ধাই যোৱাৰ চান্স থাকে যে সেইকাৰণে বিলাহীটো স্কিপ কৰিম এয়া আমি খাবলৈ দালি দেখিছা না সবজি টবজি আজি একো নবনাও ভাজি ভাজি মানে সবজিটো এফালে হৈয়ে আছে কিন্তু দালিখিনি বনাই দিছো কাৰণ দালি দিয়ে ভাতকেইটা খানি ধুনীয়াকৈ খাম আৰু ভাত পানী খাই মেলি গা চা ধুই আহিলোঁ ৰাতিপুৱাই আছে ট্ৰেইন আৰু বিহাৰীয়ে আটা চাটা মাৰি থৈ দিছে ৰাতিপুৱাই মই বনাম আৰু 3টা মানৰ পৰা বনাম আৰু মোৰ অলপ আটাখিনি মানে ৰুটিখিনি বনাওঁতে বেলোতে মেলোতে অকণমান সময় লাগে সেইকাৰণে আৰু অভিজ্ঞতা নাই যে ৰুটি বনোৱা আৰু গাইজ এতিয়া সময় হৈছে 12:35 এয়া গুলু গুলু শুলে बिहारी हुई ऐसे क्या हो गया कुछ नहीं सो जाओ सुबह जल्दी नहीं उठेगा जाने की बहुत जल्दी है यही तो तार लगेज बैग तो और ओलाब पैकिंग खाना चाना बिलाक भालके पैकिंग कराई हुआ नहीं बुरा लग रहा है क्या करियो सुबह सुबह का रात को तो सोई ही नहीं है पागल इंसान और रातिपुआ 3:30 মান বজাৰ পৰা ৰুটি বনোৱা আৰম্ভ কৰিলো এয়া এটা পেকিং কৰিম তাকে ফয়েল পেপাৰ আনিছিলো ফয়েল পেপাৰখন খুলিবই পৰা নাই চাওকচোন क्या मुझे तो अभी रोटी पैकिंग होगी कितना टाइम लगता है ना इसको खोलने में वही तो दो में पैक करोगी ना एक ब्रेकफास्ट के लिए एक लंच के लिए हाँ कितना रोटी कर दूं कितना बनाया कर दो 6 रोटी 6 रोटी कर दो ना ज़्यादा मत डालना रोटी तुमको पता है ना ज़्यादा नहीं खा पाऊंगा देख हाँ गरम रहेगा ना थोड़ा टाइम गरम तो रहेगा ना আৰু ৰাতিপুৱা যে কবাত যাব লগা থাকিলে মোৰ যে ৰাতি টোপনিয়ে নাহে আৰু ইয়াক মানে অকলে এৰিব বেয়া লাগে অকলে ইমান দূৰ জাৰ্নি কৰিব কি ন সেইকাৰণে গোটেই ৰাতিটো টোপনিয়ে নাহিল ৰাতিটো দেখুৱালৈ আপোনালোকক ভিজুৱেলছখিনি
আটা চাটা মাৰি ৰাতিয়ে ৰেডি কৰি দিছিলে বিহাৰী আৰু চব্জিখিনি মই বনাইছিলোঁ জাষ্ট ৰাতিপুৱা 4টা বজাত খোৱাটো নাই কিন্তু 4টা বজাত বিচনাখন এৰিলোঁ আৰু তাৰপিছত কিটচেনত গ'লোঁ কিটচেনত গৈ আৰু ৰুটি বনালোঁ কমেও 14-15খনমান ৰুটি বনাইছোঁ আজি জীৱনত চাগে মই হায়েষ্ট ইমান ৰুটি বনাইছোঁ নাজানো আৰু কোনটো ষ্ট্ৰেন্থ আহি গৈছে সেইটো আৰু গড নোজ আৰু সিও ভাবিছে চাগে এই আৰু কি হ'ল বা আজি বিহাৰীও কোৱা নাই 1.5 ঘণ্টামান শুলে নেকি মই ডিষ্টাৰ্ব কৰা নাই কাৰণ সি দিনত শুব নোৱাৰে আৰু অকলে যাব যে আৰু কোচটোত বা কেনেকুৱা মানুহ পৰে চিট বা কাৰ লগত শ্বেয়াৰ কৰিব লগা হয় ন আৰু তাৰ মিডিল বাৰ্থ পৰিছে চাওঁ আৰু এতিয়া কি হয় ভালে ভালে গৈ পালে আৰু হ'ল বাকী আৰু কি আৰু আমাৰ গলু ৰাতিপুৱাই সাৰ পাই গ'লে গৈছে নে কি কৰিছা তুমি শুব হোৱা নাই পাপা যাব বুলি গম পাই গৈছা ন নোখোৱা তুমি নোখোৱা গাইজ আমি যাব ওলালোঁ এয়া বস্তু আছে তাৰ লাগেজ বেছি নাই এটা বেগে আছে জাষ্ট আৰু সেইটো গোটেই খানা চানা আছে সেই পেকেটটোত ৱাটাৰ বটল কেতিয়া তাত দিয়া ओके ये पानी बोतल लगेज तो हमारे बिहारी बाबू आज जा रहे चल तो गाइस মই গৈছো स्टेशनोर और ई मुंह उठाई आई है मतलब छोड़ के आ रही है तो जाना पड़ रहा है क्योंकि एग्जाम आ गए है आपको पता है जैसा और मन भी नहीं है जाने का इतना वेदर अच्छा है आसाम में पूरा घुल मिल गया हूँ ना इस वेदर के साथ में अभी 50 डिग्री में जाके पता नहीं क्या हाल होगा इसका ताते 48-50 डिग्री हो ऐसे बहुत गर्म है बहुत गर्म है ये जेतिया लगरबुरक फोन करिसे हाँ मैंने 4-5 दोस्तों को कॉल किया था तो वो बोला अरे मत आ भाई अभी बाद में आ जाना महीने भर रुक के अभी क्यों आ रहा है इतना गर्मी है ये वो यह गाली पड़ी इससे हाँ बोले पागल वागल हो गया क्यों आ रहा है अभी मतलब मैंने बोला कि एग्जाम रह गया यार क्या कर सकता हूँ तो गाइज आसाम की तो बहुत ज़्यादा याद आएगी आपको पता ही है ना इतने दिनों से रह रहा हूँ तो अभी लगा हो गया दिल से लगा हो गया और वीडियो तो हम राजस्थान में भी देते रहेंगे मेरे चैनल पे आता रहेगा वीडियो और आपको दिखाऊंगा कितना गर्मी होता है उधर बहुत ज़्यादा गर्मी होता है बहुत गर्म गाइस पापड़ सेक सकते हो पापड़ होता है ना जमीन के अंदर रख दोगे ना वो पापड़ सीख जाएगा आप लोगों को मैं सेक के दिखाऊंगा ठीक है ना क्या जमीन का तुम गाड़ी के ऊपर रख देना हाँ इतना गर्म है ना इसको तो पता ही है इसको तो गई हुई है ना इधर है क्या पूरा दिमाग खराब हो जाएगा गाइस एकदम गरम जे एकदम और गाइस आप सबकी भी बहुत ज़्यादा याद आएगी आसाम के साथ में आजकल मतलब आसाम से जाता हो तो मेरे को थोड़ा सेट फील होता है क्यों बा क्यों सेट फील होगा ही ना इतना दिन रहा घुल मिल गए लोग पहचानते हैं तुमको रास्ते में जाते हैं तो कितने लोग बुलाते हैं बिहारी दादा बिहारी भाई हाँ गाइस जो भी आप लोग मतलब कहीं पर भी मिलते हैं तो आप लोग बुलाते आवाज़ देते वो भी बहुत अच्छा लगता है थैंक यू सो मच गाइज আমি গুৱাহাটী ৰেলৱে ষ্টেচন আহি পালোঁ সময় হৈছে 5:34 আৰু আমাৰ ছাৰো ব্লগ বনোৱাত বিজি হৈ আছে ষ্টেচনৰ অভিমুখে যাম আৰু সোমাই গাড়ীখন পাৰ্ক কৰিলোঁ জাষ্ট আৰু এই আমি আহি পাইছোঁ এই ট্ৰেইনখন ৰখি আছে দেখিছেনে এয়া ট্ৰেইনৰ সিট তাৰ সিট নাম্বাৰ 34 মিডিল বাৰ্থ আৰু ট্ৰেইনখন হৈছে পূৰ্বোত্তৰ সম্পৰ্ক ক্ৰান্তি এক্সপ্ৰেছ কাইলৈ 12:30 মান বজাত চাগে পাবগে দিল্লী বাই বাই ৰাতিপুৱাই বিহাৰীক ধুনীয়াকৈ ট্ৰেইনখনত উঠাই থৈ আহিলোঁ আৰু ৰাতিপুৱা আহি মই অকণমান শুই দিলোঁ আধা ঘণ্টা 1 ঘণ্টামান গলুগুৰুৰ লগত তাৰপাছত আৰু কি আৰু গলুগুলু ক্ৰেছলৈ থৈ আহিলোঁ আৰু বিহাৰীৰ প্ৰায় 2 মাহে হ'ল নেকি আমি মাৰ্চৰ 10 তাৰিখে আহিছিলোঁ চাগে মোষ্ট প্ৰবাবলি মাৰ্চৰ 10 তাৰিখে উঠিছিলোঁ ৰতনগড়ৰ পৰা ৰাজস্থানৰ পৰা আৰু বিয়াৰ পাছত চাগে সি মোক গুৱাহাটীত এৰি যোৱা এইটো সেকেন্ড টাইম মোৰ যিমান দূৰ মনত আছে আগতেতো এবাৰ এৰি দিছিলে কামৰ কাৰণে ইয়াতে তাৰপিছত আকৌ এৰিলে সি এইবাৰ চাগে মানে বহুত দিনৰ কাৰণে আৰু সো সেইকাৰণে মনটো অলপ বেয়া লাগি আছিলে ৰাতিপুৱাৰ পৰা ভিডিঅ' চিডিঅ' কৰিব মন যোৱা নাছিলে আৰু এতিয়ালৈকে মই মানে ভাতে খোৱা নাই গা চাও ধোৱা নাই মনে যোৱা নাই এইবোৰ কৰিবলৈ সেইকাৰণে আৰু সেইটোৱে আৰু কিবা বকি আছোঁ মই নিজে গম পোৱা নাই আহিব সি বেছি দিন নকৰে কিমান দিন কৰে বা মানে বেক টু বেক তাৰ এক্সাম আছে
কম্পিটিটিভ এক্সাম গভৰ্ণমেণ্টৰ আৰু চৰকাৰী চাকৰি এটা লাগিয়ে দিয়কচোন আৰু মোৰ আৰু বিজনেছ যিমান যি নহওক প্ৰাইভেট হয় কৰোনাৰ নিচিনা হ'লে আৰু কৰোনা যদি ভৱিষ্যতলৈ আহি যায় আগতেতো বেচেলাৰ আছিলোঁ ইমান প্ৰব্লেম নাছিল এতিয়াতো আৰু সংসাৰ হ'ল ন গুলো কোনে চাব বা ইয়াৰ যদি একো এটা নহয় আমাক কোনে চাব সেইবিলাক ভাবিয়ে আৰু সি গভৰ্ণমেণ্ট জব এটা বহুত আগৰ পৰা এপ্লাই মানে ট্ৰাই কৰি আছিলে চ' এতিয়া সি মানে কিছুমান এক্সামো পাছ কৰিছে তাৰে অলপ ফাইনেল চিলেকশ্যন দিব গৈছে সেইবোৰে আৰু মানে ইনকাম সোৰ্সটো যদি পুৰা ষ্ট্ৰং নহয় বা পাৰ্মানেণ্ট নহয় ন তেনেহ'লে বহুত ৰিস্কি হৈ যায় ই লাগিলে গভৰ্ণমেণ্টে হওক বা প্ৰাইভেটে হওক প্ৰাইভেটতো মানে টেনশ্যন নাই বা ৰেগুলাৰ জব যদি হয় আমাৰ বিজনেছে মানে কেতিয়া ডাউন হৈ যাব কেতিয়া কি হৈ যাব আজিলৈকে বাৰু ইমান ডাউনফল অহা নাই সেই কোভিডৰ টাইমতে আহিছিলে কিন্তু সেই আৰু আগৰ নিচিনাও ইমান মানে এটা হেৰিত কামটো কৰিবই নোৱাৰোঁ মই বহুত টেনশ্যন থাকে ঘৰত গুলো থাকে সেইবিলাকে আৰু আজিকালিতো জানেই ন এজনৰ দ্বাৰা মানে ইনকাম কৰিলে নহয় আৰু দুজনৰ ইনকামটো আজিকালি বহুত বেছি ইম্পৰ্টেণ্ট হৈ গৈছে কাৰণ বস্তুৰ দাম ইমান বেছি কিন্তু দৰমহা পাতিটো ইমান বেছি নহয় ন চৰকাৰী চাকৰিয়ে হওক বা প্ৰাইভেটে হওক দৰমহা ইমান হৈ জানো নহয় বজাৰত দেখোন জুই চাই দাম আমাৰ গুৱাহাটীখনত দেখোন চলিবই নোৱাৰি ৰাজস্থানত আমি যিডোখৰ জেগাত থাকোঁ বা ৰাজস্থানৰ টুৰিষ্ট স্পটবিলাকতো ইমান দাম নহয় আমাৰ গুৱাহাটীখন নাজানো হোৱাই ইট ইজ চ' এক্সপেঞ্চিভ মানে মই আজিলৈকে বুজি নাপালোঁ একো বস্তুৱে কিনিব নোৱাৰি গুৱাহাটীখনত একোৱে বস্তু কিনিব নোৱাৰি চবৰে ডাবল দাম আৰু মই ৰিচেণ্টলি বহুত ভিডিঅ' আপলোড কৰিছিলোঁ ৰাজস্থানৰ মই ফ্ৰুট মাৰ্কেট মই এক্সপ্ল'ৰ কৰিছিলোঁ বহুতে কমেণ্ট কৰিছিলে মোৰ ভিডিঅ'জবোৰত যে ট্ৰান্সপৰ্টেশ্যন মানে মেটাৰ কৰে কোনো এটা জেগাৰ পাচলি বা চব্জি পাচলি বা হওক বা ফ্ৰুটছ বা যিয়ে নহওক সকলোবোৰে ট্ৰান্সপৰ্টেশ্যনে মেটাৰ কৰে আৰু এটা কথা মই বুজিব বিচাৰিছোঁ আমাৰতো এটা কলৰ প্ৰডাকশ্যন হয় কল যিটো বানানাৰ কথা কৈছোঁ কলৰ প্ৰডাকশ্যন হ'লেও ইয়াতে ডজন কিমান 120লৈকে ডজন গৈছে হা 120 ডজন কিন্তু ৰাজস্থানত কিলো চিষ্টেমত কলা বোলে কেলা মানে কলটো হৈছে কিলো চিষ্টেমত 1 কিলোত কমেও আপোনাৰ 20টামান আহি যায় 20টামান আহে দেই ডাঙৰ চাইজৰ কল চাগে 20টামান আহে 40 টকা লয় আৰু অফ ছিজনত 50 টকাৰ ওপৰত দামে নহয় ৰাজস্থান এটা বঞ্জাৰ কেনেকৈ ট্ৰান্সপৰ্টেশ্যন ফেচিলিটিটো ৰাজস্থানত ভাল বুলি ক'ম কেনেকৈ আমাৰ অসমত বেয়া বুলি ক'ম অসমততো প্ৰায় প্ৰতিখন চহৰতে হেৰি নাযায় জানো ট্ৰেইন নাযায় জানো ক'ত নাযায় ট্ৰেইন চবতে যায় ডিব্ৰুগড়লৈকে যায় ট্ৰেইনত ডাইৰেক্ট ট্ৰেইন ন এনেকুৱাতো নহয় কন্যাকুমাৰীৰ পৰাও আহে ট্ৰেইন চবৰে পৰা দিল্লীৰ পৰাতো কিমান কেইখন ট্ৰেইন আছে মই বুজি নাপাওঁ আমাৰ ইয়াতে মানে বস্তুবিলাক এক্সপেঞ্চিভ একো সেইবিলাক মানে হেয়া নহয় মানে ট্ৰান্সপৰ্টেশ্যনত আমাৰ ইয়াতে আচলতে দোকানীবিলাক সুবিধা পাতি যোনবিলাক ফুটপাথতে হওক বা যিয়ে নহওক নাজানো কিবা ইমান দাম বস্তুবোৰ আচৰিত লাগে আৰু আপেলৰ 260 টকা কেজি এতিয়া বাৰু আপেলৰ অক্সিজন দাম হয়ে আমাৰ ইয়াতে আপেলৰ কেজি কেতিয়া 150 টকা হয় কোনো দিনাখন 150 টকা নহয় কিন্তু ৰাজস্থানত 80 টকা পৰ্যন্ত মই আপেল খাইছোঁ ভাল ডাঙৰ কাশ্মীৰী আপেল কিয় কাশ্মীৰখনতো ৰাজস্থানৰ পৰা ইমান ওচৰত নহয় ওচৰত হ'লে কি ৰেগিস্তানেদি আহিব নেকি সেনেকুৱাই আৰু সেইবিলাক বস্তু মানে নাজানো আমাৰ মানুহবিলাকে অকণমান কথা ক'ব লাগে দেই ৰাস্তাত যিবিলাক ফুটপাথৰ দোকান চোকান আছে সেইবিলাকতো এক্সপেঞ্চিভ মানে মানুহ চলিবই নোৱাৰে আগতে ফুচকা 10 টকাত 5টা 6টা দিছিলে আজিকালি 20 টকাত 4টা দিয়ে কিছুমান জেগাত 6টা দিয়ে আৰু আমাৰ একচুৱেলি মানুহবোৰে মাত নামাতে নাজানো পইচাই বেছি নে কিয়ে মই কিন্তু কৈ দিওঁ দেই মই কিন্তু লাজ নাই মই কৈ দিওঁ আৰু এইবিলাক ক্ষেত্ৰত লাজ কৰিলে নিজৰে বিপদ মানে পইচা নাই ইমান কনজুচ যদি খাবই কিয় আহিব লাগে কনজুচ নহয় মই যদি কনজুচ হয় তো পৃথিৱীৰ সব মানুহে কনজুচ বেলেগৰ কথা বেয়া লাগে ন আৰু দিল্লীত কি হয় দিল্লীত হওক বা ৰাজস্থানত হওক মানে সব কেটেগৰী মানুহে তাত চলিব পাৰে হাই প্ৰফাইলৰ কাৰণেও আছে এক্সট্ৰা মিডিল ষ্টেণ্ডাৰ্ডৰ কাৰণে আছে হায়াৰ মিডিলৰ কাৰণেও আছে লয়াৰ মিডিল ষ্টেণ্ডাৰ্ডৰ কাৰণেও আছে একদম লয়াৰ ক্লাছৰ কাৰণেও মানে ভাল ফেচিলিটি দোকানবিলাক আছে য'ত মানে তেওঁলোকে আৰামত চলি যাব পাৰে কিন্তু আমাৰ ইয়াত মানে একেবাৰে মানে যোন ধনীয়ে যোন গৰীয়ে আৰু যোন মিডিল ষ্টেণ্ডাৰ্ড হৈয়ে আছে কোনো মানে ওপৰত উঠিবই পৰা নাই কিহৰ কাৰণে ইমান এক্সপেঞ্চিভ বস্তুবোৰৰ সেইবোৰে আৰু ৰাস্তাৰ ফুটপাথৰ আলু চাট পাপৰি চাট খাব যাব 60 ৰুপিছত পাপৰি চাট দিয়ে আলু চাট দিয়ে সেইবিলাক 20 টকাত পায় তাতে দিল্লী ৰাজস্থানত মানে ইমান মানে ভেৰাইটিজ অফ শ্বপছ আছে ষ্টলছ আছে মানে একো বস্তুৰে তাতে আকাল নাই আৰু ৰাজস্থানখনটো বঞ্জাৰ হয় ন তাত দামটো বেছি হ'ব লাগিছিল যেতুকে তাত প্ৰডাকশ্যনো নহয় খেতি বাতিও নহয় মই নাজানো আমাৰ অসমখন ইমান কৃষি প্ৰধান ৰাজ্য নহয় জানো তাতে আৰু ইয়াত কলৰ খেতি হয়
আৰু ঢেৰ কিবা কুঁহিয়াৰৰ খেতি হয় খেতিটো নোহোৱা সব জায়গা বস্তুৰে খেতি হয় তথাপিতো আমাৰ ইয়াতে বহুত এক্সপেন্সিভ মই মানে যিমান জায়গা ঘূৰিছোঁ এই বস্তুটো মই অকণমান নটিচ কৰিছোঁ বাৰু কৰবাৰ কথা কৰবাতে আনি দিলোঁ ন সেই আৰু সেইকাৰণে কি যাব লগা হ'ল বিহাৰী আৰু তাৰো যাবলৈ ইচ্ছা নাছিলে মোৰো মানে কিবা মনটো কিবা ভালে লগা নাই আহিছোঁ ৰিটাৰ্ণ গাড়ী আগৰ চিটটো খালী খালী হৈ আছে আৰু আজি ৰাতিপুৱা গুলুগুলুকো মই পঠিয়াই দিছিলোঁ গুলুগুলু পঠিয়াই দিওঁতে মানে মই বহুত কষ্টৰে আজি গৈছোঁ আৰু গাড়ীটোতো তাক নিবই নোৱাৰোঁ কাৰণ মই ড্ৰাইভিং কৰিলে তাক ক'ত বহাম চিট বেল্ট মাৰিটো তাক লৈ যাব নোৱাৰোঁ আৰু ৰাতিপুৱা মানে গুলুগুলু টিফিন ৰেডি কৰোঁতে মোৰ বহুত সমস্যা হৈছে মোৰ বায়ে বাৰু তাৰ কাৰণে বাৰু খিচিৰিখিনি বনাই যায় জহা চাউল আৰু মগুৰ নে মচুৰ বুলি কৈছে হালধীয়া দালি এটা নামটোৱে নাজানো মুং দালি দি মানে খিচিৰিটো বনাই থৈ গৈছে আৰু মই চুজি বনাব লাগে ওটছ বনাব লাগে পিউৰি চিউৰি কাৰণ সি গোটেই দিনটো থাকে না দুটা তিনিটা আইটেম দিলে ভাল হয় সেইখিনি বস্তু মোক বনাবই নিদিলে মই ওচৰতে মানে আমাৰ আণ্টি এজনী আছে আণ্টি মানে বাইদেউ লাগে আৰু তেওঁ আছে তেওঁ ক'লোঁ যে অকণমান ধৰি দিয়ক বুলি তেওঁ 5 মিনিটমান ধৰি দিলে 5 মিনিট 10 মিনিটৰ ভিতৰতে মই গোটেইখিনি বস্তু বনাই টিফিনটো ৰেডি কৰি দিলোঁ তাৰপিছত গ'লোঁ আৰু আজি যিটোহে গৰম ন মোৰ একেবাৰে মানে বহুত অৱস্থা আজি বহুত প্ৰায় বেয়া হৈ গৈছে আৰু ৰাতিপুৱা সময়ত মই শুয়ে থাকোঁ প্ৰায় কাৰণ ৰাতি গুলুগুলু অলপ ডিষ্টাৰ্ব কৰে যে সেইকাৰণে ৰাতি মোৰ টোপনিটো ভাল নহয় চ' ৰাতিপুৱা মই অলপ দেৰিলৈকে শুওঁ প্ৰায় 10টা মানলৈকে শুই যাওঁ আৰু বিহাৰীয়ে মানে গুলুগুলুক ৰখাত অকণমান হেল্প কৰি দিয়ে চ' মই গমেই নাপাওঁ তেনেকৈ সি যে ইমান ধুনীয়াকৈ ৰাখি দিয়ে মোক মানে কোনো ডিষ্টাৰ্বেঞ্চ নোহোৱাকৈ মই ধুনীয়াকৈ শুব পাৰোঁ আজি মানে সেই গম পাইছোঁ আৰু মৰেল অফ দ্য ষ্টৰী এটাই মানে মই বাৰু বেছি ডিপলি কথা নকওঁ কিছুমান কথা মানে সেয়ে আৰু চাকৰি তাকৰি নাথাকিলে বা নিজৰ ইনকাম নাথাকিলে নহয় কোনো নাই নবডি ইজ ইয়াৰ্ছ মানে কোনো নাই পইচা নাথাকিলে আজিকালি একো নহয় টকা লাগিবই আপোনাক টকা থাকিলে আপোনাৰ ফেমিলি আপোনাৰ নিয়াৰ এণ্ড ডিয়াৰ ওৱানছ আপোনাৰ সব আপোনাৰ আৰু মানে এভৰিৱান উইল বি ইয়াৰ্ছ ইফ ইউ হেভ মানি যদি আপুনি জিৰ' বিগ জিৰ' আপোনাৰ কেৰেক্টাৰ যিমানে ভাল নহওক আপুনি যিমানে ভাল কাম নকৰক আপুনি যিমানে মানে পলাইট নহওক কিয় আপোনাৰ যে ইফ ইউ ডোণ্ট হেভ মানি না নবডি উইল মানে গিভ ইউ এ ডেম শ্বিট সেনেকৈ ক'ব লাগিব আৰু মানে সেই বস্তুটোৱে আৰু চ' ফাইনেলি মানে উই আণ্ডাৰষ্টুড মোৰ বাৰু আগৰ পৰা ইনকাম চ'ৰ্চ মোৰ আছিলে বাৰু কিন্তু বিহাৰীটো জানেই তাৰ মানে সি কি কৰিব সি ইণ্টাৰভিউ দি আছে সি হয় গভৰ্ণমেণ্ট এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰিব পাৰিব নহ'লে সি প্ৰাইভেট জব কৰিব পাৰিব আৰু কি কৰিব পাৰিব দুটাৰ ভিতৰতো এটাই কৰিব লাগিব প্ৰাইভেট জবততো 10 ঘণ্টা ডিউটি কৰি সেইটো পঢ়িব নোৱাৰে বাচ্চা এটা পাল পোষণ কৰি 10 ঘণ্টা ডিউটি কৰি আহি কোনোবাই গভৰ্ণমেণ্ট এক্সাম প্ৰিপেৰেশ্যন কৰিব পাৰে নেকি পাৰিব পাৰে কিছুমান থাকে অলপমান ষ্ট্ৰাগল কৰিব পাৰে কিছুমানে কিন্তু সকলোৱে নোৱাৰে নহয় সকলো মানুহ সমান নহয়তো সেইকাৰণে মই তাক কৈছোঁ যে তুমি জব সব कुछ मत करो आराम से प्रिपरेशन करो और जितना टाइम खाली का हो वो वीडियो बनाने में तुम वो करो সেনেকৈ মই তাক কৈছোঁ ভিডিঅ' বনাব দিছোঁ তই খালী সময়খিনিত আৰু এনেই যিখিনি সময় পঢ়িব পাৰে সি পঢ়িব দিছোঁ মই বেছি জোৰ দিও কোৱা নাই যে তই যিমান সময় তই গোটেই দিনটো পঢ়ি থাক বুলি মই যিমানখিনি সময় পাৰোঁ সিমানখিনি তাক পঢ়িবলৈ দিছোঁ চ' সি আৰু পঢ়ে ৰাতিপুৱা অকণমান উঠি আৰু ইমান সোপা প্ৰেছাৰ লৈ ইমান বাৰ্ডেন লৈ কোনো মানুহে খালী হেৰিত মানে ফ্ৰীলি পঢ়িব নোৱাৰে ন আৰু মানুহৰ যেতিয়া পঢ়িব ন এডুকেশ্যন বা কিবা এটা টপিক যেতিয়া মানুহে ক্লিয়াৰ কৰি আছে সেই তেতিয়া মানে মানুহক মাইণ্ডটো পূৰা ফ্ৰী লাগে কিন্তু আজিলৈকে বিহাৰীৰ মাইণ্ডটো তেনেকুৱা ফ্ৰী নহ'লে এতিয়ালৈকে চ' যিয়ে নহওক ক'ৰবাত মোৰো ভুল আছে কিন্তু সেইবোৰ আৰু ইমান ডিটেইলত ক'ব নোৱাৰোঁ বা ক'ব নাযাওঁ কিন্তু সেয়াই আৰু মানে পইচা নাথাকিলে আজিকালি একো নাই আপোনাক মানে উঠিব নোৱাৰা কৰি দিব মানুহে মানে কচি মানে উঠিব নোৱাৰা কৰি দিব আৰু মই এটা কথা ভাবি নাপাওঁ মানুহে খাবলৈ নাপায় মৰিছে জানো কেতিয়াও খাবলৈ নাপায় মৰা নাই মানুহে নিজৰ কিছুমান অৰ্থহীন মানে বস্তু ৰিকুৱাৰমেণ্ট কামনা বুলিও ক'ব লাগিব কি বুলি বা ক'ম ট্ৰাম্পটোৱে মনত আনা অৰ্থহীন লাভবিলাক প্ৰাপ্তিৰ কাৰণে মানুহে মানে কিছুমান মানে টকাৰ পিছত ইমান দৌৰে তাৰ মানে কিন্তু মই সেইটো কেতিয়ালৈ আজিলৈকে ফিলে কৰা নাই কাৰণ মোৰ ইমান অৰ্থহীন খৰচ মই নকৰোঁ মোৰ থাকিলে মই কৰিম নাথাকিলে মই নকৰোঁ থাকিলে মই ৰজা নাথাকিলে মই ভিখাৰী মই দুইটা শ্ৰেণীতে থাকি ভাল পাওঁ তাৰ মানে কিন্তু সেইবিলাক বস্তু মানে কিছুমান মানুহে বুজি নাপায় চ' আৰু এই আৰু ঠাট্টা মস্কৰা টানা টানিটো আছেই ভিডিঅ'তে কিমানে কমেণ্ট কৰে এয়া হেৰি বিহাৰী ঘৰ যোৱাই সি কেনেকৈ ঘৰ যোৱাই হ'ব কওকচোন 10 মই তাক 10 সি ভিডিঅ'ৰ পৰা তাৰ বাৰু অকণমান ইনকাম হয় বৰ বেছি ইনকাম নহয় আৰু বাকীখিনি বাৰু মই মোৰ নিজৰ পৰাই খৰচ কৰোঁ সি মোৰ হাজবেণ্ড হয় মোৰতো পুৰা ৰাইট আছে ন তাৰ ওপৰত খৰচ কৰা তাৰ ওপৰত খৰচ নকৰি কি মই সেয়া 3rd ক্লাছ যে কিছুমানে কমেণ্ট কৰে যে কিছুমান মতাই মেখেলা পিন্ধা মতা কিছুমানে কমেণ্ট কৰে সি ঘৰ যোৱাই হৈ থাকিব কাৰণে মানুহৰ অকাত লাগিব আপুনি হ'ব পাৰিব নেকি কাবাৰ ঘৰ যোৱাই কিন্তু আপোনাৰ যিখন ঘৰে আপোনাৰ ঘৰ যোৱাই পাতিব তেওঁ সেই ঘৰখনৰো অকাত লাগিব ন আপোনাৰ নিচিনা মতা এটা ঘৰ যোৱাই পাতিবলৈ সামৰ্থ্য লাগিব অকাত বুলি বাৰু বেয়া শুনে সামৰ্থ্য লাগিব সেইখিনি সামৰ্থ্য বৰ্তমানলৈকে ভগৱানে মোক দিছে
যে মই বিহাৰীক পাল পোষণ কৰিব পাৰোঁ আৰু লগতে গুলুগুলু চ' সেইবিলাক ফটোৱা মন্তব্য মোৰ ভিডিঅ'ত নিদিব কাৰণ মই এনেও মানুহ বহুত নিউট্ৰেল থাকোঁ কিন্তু মোৰ যেতিয়া মানুহে মানে খজুৱাই লৈ নহয় মোক তেতিয়া মানে মই চুপ নাথাকোঁ তাৰমানে সহ্য বহুত কৰিলোঁ বহুত আজি কাৰণে 7-8 মাহৰ পৰা মই সহ্যই কৰি আছোঁ মানুহৰ টণ্টিংবিলাক মানুহৰ মানে কথা কোৱাৰ হেৰিবিলাক সি ঘৰত থাকি ভাল পায় সি গুলুগুলুক চম্ভালি ভাল পায় 10 নম্বৰত তাৰ অধিকাৰ আছে গুলুগুলুক চম্ভালে সি গুলুগুলুক মৰম নকৰি কি পৰমতা আহি মৰম কৰিব লাগে নেকি মাক বাপে গুলুগুলুক মৰম নকৰি কিয় মাকৰ ইনকাম আছে কাৰণে গুলুগুলুৰ বাপেকে একো কৰা নাই আৰু মই কৰিব দিয়া নাই ল'ৰাটো যদি অকণমান গিৰিয়েকটো যদি অকণমান ধনী হয় ছোৱালীজনী যদি একো নকৰে তেতিয়া আপোনালোকে ক'ব যে গিৰিয়েকটো ধনী টকা চাই বিয়া হৈছে প্ৰথমতে মোক কমেণ্ট কৰিছিলে টকা চাই বিয়া হৈছে মাৰোৱাৰী নহয় মাৰোৱাৰী বুলি মাৰোৱাৰী মানুহৰে চব মাৰোৱাৰীবিলাকতো টকা থাকিব তাৰ কোনো ধৰা বন্ধা নিয়ম নাই বুজি পাইছেনে নাই মাৰোৱাৰী মানুহৰো থাকে যেনে মোৰ শহুৰ পাপা টিচাৰ হয় বুজি পাইছে কোনো বিজনেছমেন নহয় আমাৰ ঘৰত দোকানহে আছে দোকান থকা মানে বিজনেছ নুবুজায় ডাঙৰ বিজনেছমেন বুলি যে মানুহৰ মাইণ্ডছেট আছে যে আৰু মাৰোৱাৰী মানুহে যে বিজনেছৰ টকা সেই টকাবিলাক এনে ওপৰৰ পৰা নাহে বুজি পাইছে নে খুন পাচিনা এক কৰে মই নিজেই বিজনেছত আছোঁ মই নিজেই গম পাওঁ দিনে ৰাতি কষ্ট কৰাৰ পিছত অকণমান প্ৰফিট আহে সেইকাৰণে আমাৰ মূৰটো গৰম হৈ থাকে সেইকাৰণে মাৰোৱাৰী মানুহবিলাকে এনেই পইচা ওপৰৰ পৰা এনেকৈ আহে বুলি নাভাবিব চব কামতে মানে অকণমান ব্ৰেইন লগাবই লাগে মাৰোৱাৰী গুজৰাটী বা বনিয়া সেইবিলাক বুলি একো নাই মানুহৰ ব্ৰেইন থাকিলে সকলো কামতে সফল হ'ব পাৰে কিন্তু মানুহবিলাকে নাই আৰু মই কিয় কৰিব পাৰিম এটা মানে মানুহৰ মাইণ্ড ছেট হৈ গৈছে যে অনলি মাৰোৱাৰী কেন ডু দ্য বিজনেছ এণ্ড দে কেন ৰান ইট বাট উই পিপল কেন অলছ' ডু দ্য ছেইম কাৰণ আমি সেই একেটা টেষ্ট থকাই মানুহ হয় চ' ইমান মানে মানুহৰ জাত পাত লৈ এনেকৈ ট্ৰল কৰাটো ভাল নহয় আৰু বিহাৰীক মই পালি আছোঁ মোৰ পইচা মোৰ টকা মোৰ গিৰিয়াৰে মই তাৰ ওপৰত উৰাওঁ নুৰাওঁ সেইটো মোৰ কথা সেইকাৰণে আপোনালোকে বেছি জাজমেণ্টেল নহ'ব তাৰমানে বুজি পাইছেতো কাৰণ মোৰ একাউণ্টত যে মোৰ চেলাৰী আহে বা মোৰ বিজনেছৰ পইচা আহে বা হোৱাট এভাৰ আই ডু ফৰ মাই ডেইলি লাইফ সেইটো মোৰ পইচা তাৰমানে সেইটো মই মানে কাৰোবাক খুজি আনি মই বিহাৰীক পাৰ্লাৰ ভৰণ পোষণ কৰি থকা নাই বা মই ডনেশ্যন মাগা নাই মোৰ হাজবেণ্ডক খুৱাবলৈ পইচা নাই আপোনালোকে দিয়ক মই সকলোকে কোৱা নাই দেই কিছুমান আছে তাৰমানে পুৰুষ মানে মেখেলা পিন্ধা পুৰুষ ৰূপী মতা পুৰুষৰ নিচিনা দেখাত কিন্তু কমেণ্টছবিলাক একদম মানে সেয়া কি বুলি ক'ম আৰু মানে থাৰ্ড ক্লাছ মানুহতকৈ অধম মানুহবিলাক বুলি যে কয় যে তেওঁলোকৰ নিচিনা কমেণ্ট কৰে সেয়ে কৈছোঁ 10 মোৰ ঘৰত আছে মই ভাড়া দিছোঁ মোৰ পইচা গৈ আছে চ' আপোনালোকৰ মানে সেই পুৰুষৰূপী মতা কিছুমানৰ মানে প্ৰব্লেম হোৱাটো দৰকাৰী নহয় ইমানে যদি দৰকাৰী হৈছে নহয় আপোনালোকৰ ট্ৰাই কৰক ক'ৰবাত যদি আপোনালোকৰ নিচিনা চৰিত্ৰৰ মানুহক কোনোবাই যদি ঘৰ জোৱাই ৰাখে বুজিছে নহয় সেইকাৰণে যধে মধে মোৰ ফেচবুকত বা মোৰ ইউটিউবত আহি কমেণ্ট নকৰিব মোৰ মুখখন বহুত চোকা আৰু কমেণ্ট কৰিব মন আছে যদি নিজৰ অৰিজিনেল একাউণ্টেদি আহিব ফেক একাউণ্ট কিবা খুলি মেলি আহি কেনে মোৰ পেটিকুট চাফা কৰি নাথাকিব কথা সিমানেই আৰু তো ফাইনেলি সেয়ে আৰু ক'ব বিচাৰিছোঁ বিহাৰী গ'ল অতি সোনকালে আহিব আৰু সি ভিডিঅ'জবিলাক তাৰ মানে ভিডিঅ'জবিলাক সি ৰাজস্থানৰ পৰাই কণ্টিনিউ কৰিব ৰাজস্থানৰ বহুত কণ্টেণ্ট আছে ন চ' আপোনালোকে তাৰ আমাৰ হিন্দী চেনেলটো অকণমান চাব আৰু মইতো আমাৰ অসমৰ বা গুৱাহাটীৰ আমাৰ ব্লগছবিলাক মই দিয়ে থাকিম সেইটোৱে ক'ব বিচাৰিছোঁ আৰু বেছি ক্লিপ লোৱা নহ'ল দে আজি ভিডিঅ'টো জানেই নহয় মাথা চাথা বেয়া হৈ থাকে আৰু বৰ বেয়া লাগিছে এই যোৱাৰ কাৰণে ক'লোঁ নহয় চব চুনা খালী লাগি হৈছে সেইবিলাকে কথা আৰু মানে অলপ খঙো উঠি আছে মানুহবিলাকৰ কিছুমান মানুহৰ কমেণ্ট চাইছোঁ আৰু ইগনোৰ কৰা বুলি কয় ইগনোৰ কৰিব নোৱাৰি আমি মানুহে সকলোৰে হজম কৰা শক্তি নাথাকে নহয় সেইকাৰণে দেই ইগনোৰ কৰিব নোৱাৰি তাৰমানে বহুত কথা ইগনোৰ কৰোঁ কমেণ্টবিলাক হাইড কৰোঁ ডিলিট কৰোঁ মানে তথাপিতো বেয়া লাগে মানুহক ইমান উপলুঙা কৰিব নাপায় আৰু টকাই সকলো নহয় বুজিছেনে টকাই সকলো হোৱা হ'লে নহয় বাকী আৰু নকওঁ আৰু বুজিছে আৰু বুজাই হ'ব আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ বহুত ধন্যবাদ ভিডিঅ'টো সকলোকে চোৱাৰ বাবে